বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ পাক মুহূৰ্তত এতিয়া বোকাখাতৰ যিসমূহ বজাৰ আছে সেই বজাৰত এতিয়া ফুলৰ যিসমূহ ফুল সেই ফুলে ভৰি পৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মই এখন বোকাখাতৰ বিপণীত উপস্থিত আছো। মোৰ সহযোগীয়ে দেখুৱাইছে এই বিপণীখনত এতিয়া ৰং বিৰঙী ফুলেৰে ভৰি পৰিছে আৰু যেহেতু বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাত সকলোৱে নিজৰ বাহনখন বা নিজৰ কাৰিকৰী প্ৰতিষ্ঠানসমূহক ফুলৰ দি খুব সুন্দৰভাৱে সজাই পৰাই তোলে আৰু তাৰ বাবে এনেধৰণে ৰং বিৰং ফুলৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে বোকাখাতৰ এই বিপণীখনত আৰু ইতিমধ্যে বোকাখাতৰ বহু গ্ৰাহকে আহি ভিৰ কৰাও পৰিলক্ষিত হৈছে যিহেতু বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ পাক মুহূৰ্তত এনেদৰে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ যিসমূহ ফুলৰ মালা তেওঁলোকে ইয়ালৈ আনিছে আৰু আমি তেওঁলোকৰ লগত কথা পাতিম আৰু মোৰ সহযোগীয়ে দেখুৱাই আছে খুব সুন্দৰ সুন্দৰ মালা তেওঁলোকে আনিছে আৰু বোকাখাতৰ এতিয়া বিভিন্ন আচলতে দোকানসমূহ এনেদৰে ফুলৰ মালাৰে ভৰি পৰিছে আৰু মই পুনৰবাৰ কৈছোঁ যে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাত যিহেতু নিজৰ বাহন লগতে কাৰিকৰী প্ৰতিষ্ঠানসমূহত যিটো পূজা আয়োজন কৰে আৰু সেই পূজাত খুব সুন্দৰভাৱে ফুলৰ মালা দি সজাই পৰাই তোলে আৰু মোৰ লগত এই দোকানৰ দোকানীগৰাকী আছে মই তেওঁৰ লগত এবাৰ কেনেকুৱা মালাৰ বজাৰ কেনেকুৱা বজাৰ বৰ্তমান ভালে আহিছে এতিয়া আমি হোলচেলে কৰি আছো হোলচেল বেপাৰীবোৰ আহিছে মাল নি আছে কিমান মান দাম আমাৰ মিনিমাম 8 টকা 7 টকা মানৰ পৰা ষ্টাৰ্টিং আছে কিমান টকা হাইছ কিমান হাইছটো 600-700 টকালৈকে মালা আছে এতিয়া বৰ্তমান এই এতিয়া মানে মালাৰ দাম আগতকে বাঢ়িছে নে কমিছে যেটো এতিয়া মূল্য বৃদ্ধিৰ সময় সেই ক্ষেত্ৰত দাম বাঢ়িছে না অলপ কিছু বাঢ়িছে কাৰণ ভাড়া চাৰবোৰ অলপ বাঢ়ি গৈছে তো তেলৰ দাম বঢ়াৰ কাৰণে সেইকাৰণে অলপ দামটো বাঢ়িছে ইমানো বঢ়া নাই আৰু অলপ বাঢ়িছে গ্ৰাহকৰ সমাগম হৈছে আৰু আহিব যেটো টাইম আছে আৰু কেইদিনমান হোলচেল বেপাৰীকেইটা ল'ব আৰু ডাইৰেক্ট দোকানে খুলিবতো সেইকাৰণে আৰু দুদিনমান আৰু আছে আজিৰ পৰা আহিছে বৰ্তমান কাষ্টমাৰ হয় নিশ্চয়কৈ আচলতে 80 টকাৰ দৰৰ পৰা প্ৰায় 600-700 টকালৈকে ইয়াত মালা উপলব্ধ আছে বোকাখাতৰ এই বিপণীখনত আৰু এই বোকাখাতৰ এই বিপণীখনৰ পৰাই বিভিন্ন বোকাখাতৰ বিভিন্ন বিপণী হোলচেলৰ যিসমূহ ৰিটেইলাৰ বেপাৰী আছে ৰিটেইলাৰ বেপাৰীসমূহে এই হোলচেল দোকানসমূহ মালা ক্ৰয় কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ পিছতে আচলতে দুৰ্গা পূজা সমাগত হ'ব তাৰ বাবেও যিহেতু এনেধৰণৰ ফুলৰ মালাসমূহৰ প্ৰয়োজন হ'ব তাৰ বাবে ইতিমধ্যে যিসমূহ প্ৰতিষ্ঠান আছে বা যিসমূহ গাড়ীৰ গৰাকী আছে তেওঁলোকে এতিয়া কিন্তু ফুলৰ মালা ক্ৰয় কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ